নমস্কাৰ দৰ্শক মণ্ডলী, মই মন্ত্ৰী আপোনালোকক স্বাগতম জনাইছোঁ ভেকু ভাওনাৰ অন্য এটি খণ্ডলৈ। বিগত এপিছ'ডসমূহৰ দৰে আজিও আমাৰ মাজলৈ আহিছে এজন বিশেষ অতিথি। তেখেতৰ নামটো অৰ্পণ ফুকন। তেখেতৰ নামটো হৈছে অৰ্পণ ফুকন। পেছাত তেখেত এজন এক্টৰ পেছাত তেখেত এজন অভিনেতা। মই যদিও তেখেতৰ নামটো শুনা নাই, তেখেত চাগে অভিনেতা। গতিকে আমি সময় নষ্ট নকৰি পোনচাতে তেওঁৰ কাষলৈ যাওঁ আহক। নমস্কাৰ ডাঙৰীয়া। নমস্কাৰ। হয়, প্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ অনুষ্ঠানলৈ আহি আপোনাৰ কেনেকুৱা অনুভৱ, কেনেকুৱা লাগিছে? মানে গৰম দিছে? হয়, গৰমটো অকণমান নপৰা নহয়। হয় দৰ্শক মণ্ডলী, তেনেহ'লে আমি প্ৰথমেই তেখেতৰ পৰা জানিবলৈ বিচাৰিম তেখেতৰ জীৱনৰ কিছু ব্যক্তিগত কথা। কিয় লাগে? কিবা ক'লে? নহয়, এনেকৈ মানে লোকৰ ব্যক্তিগত কথা সোধাটো বেয়া কথা নহয়, নকৰিব এইবোৰ কাম। নহয় মানে আমাৰ আচলতে অনুষ্ঠানটোৱে একদম শোভা নাপায়। এইবিলাক মানে লোকৰ পাৰ্চনেল বস্তু খুচৰি ফুৰা মানুহৰ এইবোৰ চৰিত্ৰ একদম শোভা নাপায় মতা মানুহক, বুজি পাইছেনে? আমাৰ গাঁৱৰ জেগাবিলাকত এনেকুৱা মানুহবিলাকক টুটকীয়া বুলি কয়। টুটকীয়া? হেৰি, আপুনি বৰ্তমান ক'ত বহি আছে গম পায়? কিয় বেয়া পাইছে? থিয় হৈ দিওঁ। ধেত তেৰিকা, আপোনাক মই থিয় হ'বলৈ কোৱা নাই। আমাৰ এইটো অনুষ্ঠান চলি আছে। চলি থাকক, মই কিবা বাধা দিছোঁ নেকি? এই ওপৰত ফেন চলি আছে, ৰাস্তাত গাড়ী চলি আছে, অথনিৰ পৰা আপোনাৰ মুখ চলি আছে, চলি থাকক, মই বাধা দিয়া নাই নহয়, চলক। আপুনি বুজা নাই আপুনি বুজাই দিয়ক। কেনেকৈ বাৰু বুজাওঁ এইডালক? বাৰু অৰ্পণ ডাঙৰীয়া, আমি এইবাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি ছবিৰ লগত কেতিয়াৰ পৰা জড়িত? সৰুৱে পা। হয়, আমি আৰু সবিশেষকৈ জানিব বিচাৰিম। সেইটো আকৌ ইণ্টাৰেষ্টিং ঘটনা। তেতিয়া মই ক্লাছ 5 মানত পঢ়ি আছোঁ। লেজাৰ পাছতে আমাৰ ছবি আহে, মানে হেৰিটো আৰু বিষয়টো। তাৰপিছত আমাৰ বুবুল চাই আহিলে একেবাৰে ছবি এখন আঁকিবলৈ দিলে। মইতো আৰু আপোনাৰ একে ছবি অঁকাত একেবাৰে বেয়া। ডাঙৰীয়া, মই আপোনাক ছবিৰ কথা কোৱা নাই, মই আপোনাক বোলছবিৰ কথা কৈছোঁ। চিনেমাৰ লগত কেতিয়াৰ পৰা জড়িত আপুনি? চিনেমাৰ লগত জড়িত মই যৌৱনে আমনি কৰাৰ পৰাই। তাত আপুনি অভিনয় কৰিছিল? ক'ত? যৌৱনে আমনি কৰে? যৌৱনে আমনি কৰিলে মানুহে এক্টিং কৰে নে? যৌৱনে আমনি কৰিলে মানুহে প্ৰেম কৰিব, এক্টিং কিয় কৰিব আকৌ? আৰে, আপুনি চিনেমাৰ লগত কেতিয়াৰ পৰা জড়িত সেইটো কওক। আপোনাৰ বুজা শক্তিটো অকণমান কম, বামিয়া খাব ৰাতিপুৱা। আচ্ছা, এতিয়া কথাটো হ'ল কি, চিনেমাৰ লগত কেনেকৈ জড়িত ন? চাওক, যেতিয়া মোৰ যৌৱনে আমনি কৰিছিল, পিটি কৰা বয়সত মানুহে পাৰ্কত ডেটিং মাৰে, মানুহ ক'বলৈ ওলাই যায়, ফুৰিবলৈ যায়। ময়ো তেনেকৈ মোৰ প্ৰেয়সীৰ লগত যৌৱনে আমনি কৰোঁতে একে চিনেমা চাবলৈ গৈছিলোঁ হলত, তেনেকৈহে জড়িত হ'লোঁ। কিহৰ পাল্লাত পৰিলোঁ আজি? হেৰি ডাঙৰীয়া, মোক আপুনি চিম্পুল আৰু চিধাকৈ কওক, আপুনি এজন এক্টৰ হয়নে নহয়? 100%। ক'ত এক্টিং কৰিছে? ক'ত কৰিব লাগে? কৰিব নালাগে, ক'ত এক্টিং কৰিছে সেইটো কওক। ক'ত কৰা নাই সেইটো সোধক। ক'ত কৰিছে? ক'ত কৰা নাই তাকেইতো সুধিছোঁ, ক'ত কৰিছে তাকেইতো কৈছোঁ, ক'ত কৰা নাই। তোৰ মূৰত একদম দি দিম একদম। এইডালৰ ব্যৱহাৰটো চুপ, একদম চুপ। আজি আমাৰ লগত আছে এজন, বা যিয়ে নহওক, হেৰি ডাঙৰীয়া, পোনপটীয়া আৰু এটা শব্দত উত্তৰ দিব, আপুনি কোনখন ছবিত অভিনয় কৰিছে? বিদুৰ ভাইত আপুনি এক্টিং কৰিছে? হয়, 3বাৰ চালোঁ বিদুৰ ভাই। মিছা কথা কিয় মাতিছে আপুনি ক'ত এক্টিং কৰিছে তাত? নকওঁ। কওক আপুনি কিন্তু একদম চুপচাপ হৈ থাকিব লাগিব। কওক, বিদুৰ ভাই লাষ্ট শ্ব' চাই আহি আছোঁ, মই আৰু মোৰ মানুহজনীক স্কুটিত, কাগজ পত্ৰ মুই বোলো একো এটা নাই। পুলিচে আকৌ সন্মুখত চেকিং কৰি আছে। মই বোলো কি কৰা যায়? মানুহজনীক ক'লোঁ বোলো হৈৰা, স্কুটি লোৱা, তুমি চলোৱা, মই বহি যাম। মানুহজনীয়ে ক'লে আকৌ বোলে কেলে? বোলো তুমি চাই থাকা খেল। তাৰ পাছত মানুহজনীক একদম নি একদম পুলিচকেইটা ওচৰত পাওঁতে মই ক'লোঁ ব্ৰেক মাৰা। মানুহজনী ব্ৰেক মাৰি দিলে, বুজিছে নাই? তাৰ পাছত মই পুলিচকেইটা আগত পেটটো তেনেকৈ খামোচ মাৰি ধৰি ছাৰ বোলো প্ৰচণ্ড পেটৰ বিষ বুলি যিটো এক্টিং দিলোঁ, মই কৈছোঁ নহয়, পুলিচে মেডিকেল ইমাৰ্জেঞ্চি বুলি আমাৰ দুইটাকে পঠিয়াই দিলে। কওক, কেনেকুৱা এক্টিং দিছোঁ মই পুলিচৰ আগত? ভাষা নাইকিয়া হৈ গৈছোঁ। কওক এতিয়া মই বিদুৰ ভাইত কেনেকুৱা এক্টিং কৰি দিলোঁ? হয়, আপুনি এনেই আৰু ক'ত এক্টিং কৰিছে? এক্টিং আৰু ক'ত কৰিছোঁ মানে ছাৰ, সাপ এটা খাই আকৌ প্ৰি কোৱাৰ্টাৰ এটা মাৰি যাওঁ, মানুহ টিপটপ, মানুহজনীয়ে গমেই নাপায় মই কি খাই আহিছোঁ। আৰু সেইকাৰণে আপুনি এজন এক্টৰ, একদম প্ৰাকৃতিকভাৱে ছাৰ। নাটক কেতিয়াবা নাটক কৰি পাইছেনে? নাটক মই কৰিয়ে থাকোঁ সদায়। ৰক্ষা,
হয় ক'ত কৰিছে আপুনি নাটক মানে মই ছাৰ প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰোঁ বুজিছেনে যেতিয়া আমাৰ মানে টাৰ্গেট আমি ফুলফিল কৰিব নোৱাৰোঁ মই যেতিয়া কওঁ বোলো ছাৰ এইবাৰলৈ মাফ কৰি দিয়ক যেনে তেনে অহা মাহত মিলাই দিম এইবাৰ টাৰ্গেটটো মই যেনে তেনে মিলাই দিয়ক মই যেতিয়া আমাৰ বছক তেনেকৈ কওঁ তেতিয়া বছে কয় বোলে মোৰ আগত নাটক নচলিব তহঁতৰ এইবোৰ বুজি পাইছেনে সেয়াই আৰু মোৰ চলি থাকে নাটক আৰু ক'ত ক'ত কৰিছে এক্টিং আৰু নালাগে দিয়ক ছাৰ নাই 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 ইমানখিনি কওক একো নহয় বেয়া নাপাওঁ কওক কওক বিহুৱে পূজাই ল'ৰা ছোৱালী মানুহজনী মা দেউতাক কাপোৰ কানি কিনি দি যেতিয়া নিজে ল'বলৈ একোডাল নাথাকে তেতিয়া এক্টিং কৰোঁ ছাৰ বজাৰত মোৰ একোৱে পচন্দ নহ'ল বুলি ল'ৰাটোৱে যেতিয়া হোটেলত দামী মিঠাইটো খাবলৈ আমনি কৰে তেতিয়া এক্টিং কৰোঁ ছাৰ সেইটো মিঠাই খাব নালাগে বাবা মিঠাইটো বেয়া বিশ্বাস কৰক ছাৰ কেনেকুৱা মাৰ্ভেলাছ এক্টৰ মই পকেটত ফুটা খৰি এটাও নাথাকে তাৰ পাছতো আমি চুট টাই মাৰি টিপটপত থাকোঁ কেনেকুৱা এক্টিং কৰোঁ ছাৰ প্ৰাইভেট কোম্পানীৰ চাকৰি নহয় জানো টিপটপত থাকিবই লাগিব আমি মধ্যবিত্ত পৰিয়ালৰ মতা মানুহ ছাৰ হাজাৰটো যান্ত্ৰণা বুকুত লৈ ফুৰিলেও সদায় কিন্তু মুখত হাঁহি এটা কিমাননো এক্টিং কৰিম ছাৰ এই অভাৱ অনাটনবোৰৰ মাজত কেতিয়াবা এই এক্টৰজন ভাগৰি পৰোঁ এক মিনিট হয় ঠিক আছে ডাঙৰীয়া বেয়া নাপায় যদি কথা এটা সুধোঁ আপোনাক এনে আমাৰ ল'ৰাজনে কোনটো ষ্টেচনৰ পৰা উঠাইছিল বাৰু পল্টন বজাৰ ষ্টেচনৰ পৰা আমাৰ মানে সৰুকৈ ভুল এটা হৈ গ'ল আমাৰ আজি আহিবলগীয়া অতিথিজনক এই ল'ৰাজনে উঠাব লাগিছিল কামাখ্যা ষ্টেচনৰ পৰা উঠাই আনিলে আপোনাক পল্টন বজাৰ ষ্টেচনৰ পৰা গতিকে বেয়া চেয়া নাপাব আৰু বহুত দিন লৈ ফুৰা মনৰ কথাখিনি আজি আপোনাৰ আগতে কৈ পেলালোঁ গৈ থাকোঁ দিয়ক ভাল বাৰু হয় হয় অঁ তেখেত গ'লগৈ হেৰি কৰ ডিলিট কৰিব নালাগে বুজিছ আজি এইটোৱে বজাই দে অঁ